হে গাইজ নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰৰ প্ৰথমটো ব্লগ ভিডিঅ' মোৰ তো আপোনালোকৰ চাই ভাল লাগিব বুলি আশা থাকিল। তো নতুন বছৰত আমি লগৰকেইজনীৰ লগত হোষ্টেলৰ ওচৰতে থকা মন্দিৰখনলৈকে গ'লোঁ। তো মোৰ লগতে আপোনালোকেও চাওঁ আহক আমাৰ মন্দিৰখন, মানে আমাৰ হোষ্টেলৰ ওচৰত থকা মন্দিৰখন। তো আমি সকলোৱে গৈ আছোঁ। লগৰকেইজনীৰ লগত অলপ সময় ওলাই যাব পাৰিলে মানে মনটো বহুতেই ভাল লাগে, যিহেতু আমি দিনটোত হোষ্টেলৰ ভিতৰতে দেওবাৰ দিনতো সোমাই থাকিব লগা হয়। তো সেইকাৰণে অলপ টাইমৰ কাৰণে যদি ওলাই যাব পাওঁ তেতিয়া খুবেই ভাল লাগে। এইটো হৈছে আমাৰ হোষ্টেলৰ বাহিৰৰ ভিউ, মানে গেটৰ ওচৰত ভিতৰতে গাৰ্ডেন টাইপত বনাই থৈছে। তো বহুতেই ধুনীয়া লাগে আৰু বহুত ভাল লাগে। তো এইটো হৈছে হোষ্টেলখনৰ বাহিৰৰ ভিউ, বহুতেই ভাল লাগে। ৰাতিপুৱা সময়ত যদি অকণমান টাইম ওলাই আহিব পাৰোঁ আৰু ইয়াত বহিবলৈ পাওঁ তো বহুতেই বেছি ভাল লাগে। মোৰতো বহুত বেছি ভাল লাগে। তো আপোনালোকৰ কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি জনাব। মই চেণ্ডেলযোৰ ইয়াতেই খুলি ল'লোঁ, কিন্তু তাহাঁতি নুখুলিলে, চাগে ভিতৰত খুলিব। আৰু এইটো হৈছে মন্দিৰখনৰ আগফালৰ ফুলনি বাগিচাখন, য'ত নেকি মানে ফুল ফুলি থাকিলে ইমান ধুনীয়া দেখায়, কিন্তু ইমান ফুল ফুলি থকা নাই। এজনী কৈছে যে মোক তেনেকৈ পিছফালৰ পৰা নুঠাবি, মানে বেয়া দেখাইছে, কিন্তু মই বোলো ভালেই দেখাইছে, কিন্তু তাই যে বিশ্বাসেই কৰা নাছিলে। এইটো চাওক মন্দিৰখনৰ আগফালৰ ভিউ, বহুতেই বেছি ধুনীয়া লাগে, বহুতেই বেছি ভাল লাগে, মানে শান্তি, মনত ইমান শান্তি লাগে নহয়। আৰু যদি ফুলবোৰ ফুলি থাকে আৰু বেছি ধুনীয়া লাগে। তো ইয়াৰ পৰাই আমি পূজা কৰিবলৈ ফুল দুপা লৈ ল'লোঁ। ময়ো এইটো গণেশ বাবাৰ ফেভৰেট কালাৰ হালধীয়া আৰু বগা ফুল দুপামান লৈ ল'লোঁ ময়ো। তো আজি ছোৱালী ইমান নাই, মন্দিৰখনলৈ অহা নাই, নহ'লে বেলেগ দিনততো ভিৰ লাগি থাকে, আৰু ভিৰ লাগি থাকিলে যে ইমান দিগদাৰ হৈ যায়। ভিৰ নাই ভালেই বাৰু, আমি চাৰিজনীয়ে আহিছোঁ, ফাৰ্ষ্টত আমিয়ে আহিছোঁ। তো সোনকালে পূজা পাঠ কৰি যাবগৈ পাৰিম, আৰু হোষ্টেলৰ গেটখনো সোনকালেই বন্ধ কৰি দিয়ে, তো দিগদাৰেই হৈ যায়। সেইকাৰণে সোনকালে আহিলোঁ, ভালেই কৰিলোঁ দিয়া। আৰু আপোনালোকে চাওক, এইখন হৈছে মন্দিৰখন, গণেশ বাবা মন্দিৰ হয় এখন, যিহেতু আমাৰ হোষ্টেলৰ ওচৰতেই বনোৱা হৈছে, যাতে ছোৱালীবোৰ দূৰলৈ ওলাই যাব নালাগে বা যাবলগীয়া নহয়, সেইকাৰণে ওচৰতে বনাই থৈ দিছে। আৰু ইয়াত আমি পূজা পাঠ কৰি যাবলৈ এতিয়া বাহিৰলৈ ওলাই আহিলোগৈ, কিন্তু মই টিকা ল'লোঁ, কিন্তু তাহাঁতি যে ফুট নল'লে, টিকা নল'লে। তো মই যেতিয়া কৈ দিলোঁ তাহাঁতক, তাহাঁতি ফুট নল'লি নেকি, তেতিয়াহে তাহাঁতৰ মনত পৰিছে, নহ'লেতো মনতেই পৰা নাছিলে যে তাহাঁতি ফুট নোলোৱাকৈ বাহিৰলৈ ওলাই আহিছেগৈ। তো মই কোৱাৰ কাৰণে তাহাঁতি এতিয়া চবেই ভিতৰলৈ যাব গৈছে, তাহাঁতি এতিয়া ভিতৰলৈ ফুট ল'বৰ কাৰণে। চাওকচোন আপোনালোকে, তাহাঁতি ইয়াত যিহেতু মানে পূজাৰী নাই, সেইকাৰণে নিজে ফুটবোৰো ল'বলগীয়া হয় পূজা পাঠ কৰি। তো তাহাঁতিও নিজেই লৈ লৈছে, ময়ো নিজেই লৈছিলোঁ বাৰু। আৰু এজনী আহিছে, এতিয়া এজনী আহিছে, আৰু তেনেকৈ এজনী দুজনীকৈ আহি যাব, অলপ পাছত ভিৰ লাগিয়ে যাব। এইটো হৈছে আকৌ বাহিৰৰ ভিউ, আমি ওলাই আহিলোগৈ পূজা পাঠ কৰি। চাওকচোন আপোনালোকৰ চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ফুলনি বাগিচাখন। যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। এইটো হৈছে মৰ্ণিং ভিউ। তো আজিৰ ভিডিঅ' সেয়াই আছিলে। আপোনালোকৰ চাই ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।